নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউবৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি মই যাবলৈ লৈছোঁ আমাৰ ঘৰৰ ওচৰতে এখন ঈদ সন্মিলন পতা হৈছে। তো ঈদ সন্মিলনলৈ গৈ আছোঁ এতিয়া। আপোনালোকে চাই থাকিব আৰু দেখুৱাই থাকিম আপোনালোকক ক'ত কি হয়। সম্প্ৰীতি উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত ঈদ সন্মিলনখন পতা হৈছে। তো আপোনালোকে চাই থাকিব। মই মোৰ ভিডিঅ'টোত আপোনালোকক ঈদ সন্মিলনত কি হয় দেখুৱাই থাকিম। আজি তো যিহেতু ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ, তো শেষলৈ মোৰ ভিডিঅ'টো চাই থাকিব। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এয়া আমি আহি পাই গ'লোঁ এইখন ঈদ সন্মিলনৰ গেট। এয়া শিমলুতল। এয়া এতিয়া আমি গৈ আছোঁ ঈদ সন্মিলন। এইখন দেখিছেনে কিমান ধুনীয়াকৈ পেণ্ডেলটো বনাইছে, আৰু ইয়াৰ দৃশ্যটোৱে বেলেগ। চাইডে পাহাৰ আছে, দোকান আছে। কিমান ধুনীয়া এটা পৰিৱেশ চাওক, পাহাৰখনৰ ওচৰতেই সেউজীয়া ইমান ধুনীয়া লাগিছে দেখিবলৈ। জ্ঞাপন কৰিবৰ বাবে মই জোৰজীয়ালি অনুৰোধ জনালোঁ। সংগীত শিল্পী ৰুবুল হাজৰিকাক এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই কিমান সুন্দৰ লাগিছে চাওকচোন পেণ্ডেলখন। ইমান পইচা খৰচ কৰি মেলি আমাৰ মেৰাপানী ইমলতলত এইখন ইমান ধুনীয়া ঈদ সন্মিলন পতা হৈছে। এতিয়া কাৰ্যসূচীবোৰ আৰম্ভ হ'বলৈ লৈছে আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিহেতু ঈদ সন্মিলনখন দুদিনীয়া কাৰ্যসূচীৰে পতা হৈছে, সেইবাবে মোৰ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ পাৰ্ট হিচাপত দি থাকিম। আজি ঈদ সন্মিলনৰ মুখ্য অতিথি DID লিটিল মাষ্টাৰৰ উইনাৰ নৱজিত নাৰ্জাৰী আহিব। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া জনগোষ্ঠীৰ নৃত্যসমূহ আৰম্ভ হ'ব।
তাৰপিছত নৱজিত নাৰ্জাৰী দিয়া দে লিটল মাষ্টাৰৰ উইনাৰ তেওঁৰ এতিয়া অলপ মৰম যাচিব। আৰু এয়া নৱজিত নাৰ্জাৰীৰ লগত একপি চেলফি উঠিলোঁ। বহুত ভাল লাগিলে ল'ৰাটোক লগ পাই মেলি। এতিয়া বাজিছে ৰাতি 12টা আৰু এয়া ঈদ সন্মিলনৰ শেষৰটো পাৰফৰ্মেঞ্চ। তো সকলোকে শুভৰাত্ৰি। কাইলৈ লগ পাম। কাইলৈ আহিব ঈদ সন্মিলনত নাহিদ আফ্ৰিন। সকলোকে বহুত 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 ধন্যবাদ মোৰ ভিডিঅ'টো সকলোকে চোৱাৰ বাবে। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ। সকলোকে শুভৰাত্ৰি। আৰু কালিলৈ আহিব আমাৰ মেৰাপানী শিমলুতলত নাহিদ আফ্ৰিন। সকলো সাজু হৈ থাকিব।